জোকাইছিল আমাৰ বুকু অসমৰ জনগণেই নহয় সমগ্ৰ পৃথিৱীত এই কণ্ঠই যোগাইছিল অনুপ্ৰেৰণা সাহস মৰম সেয়া আছিল 1992 হঠাৎ এক কণ্ঠ আমি শুনা পাইছিলো অনামিকা নামৰ এটি এলবামত কোন চুলি দীঘল ল'ৰাজন আমি দৌৰি দৌৰি সেই কেছেটটো সংগ্ৰহ কৰিছিলো বিচাৰি পাইছিলো মুম্বাইৰ প্ৰতিষ্ঠিত কবিতা কৃষ্ণমূৰ্তিৰ লগত এক নতুন অসমীয়া যুৱক কি নাম তেওঁ কি তেওঁৰ কণ্ঠ হয় আমি শুনি আপ্লুত হৈছিলো আৰু সেই কণ্ঠ আমি তেতিয়াই 1992 চনৰ পৰা আদৰি লৈছিলো সেয়াই আছিল আমাৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ জুবিন গাৰ্গ হয় তেতিয়াৰ পৰা তেওঁ গাই গৈছিল ইটোৰ পিছত সিটো গান তেওঁ উলিয়াই গৈছিল ইটোৰ পিছত সিটো এলবাম জীৱনৰ মায়াক লৈ তেওঁ লিখিছিল অকল প্ৰেমৰ গানেই গোৱা নাছিল গাইছিল জনগণৰ গান স্বাধীনতা সংগ্ৰামীৰ বাবেও তেওঁ গাইছিল গান হয় এই গানবোৰেৰে তেওঁ গোটেই অসমীয়াৰ হৃদয় জিনিছিল সৰু সৰু বাচ্চাৰ পৰা একে বৃদ্ধজনলৈকে সকলোৰে হৃদয় জিনিব পাৰিছিল তেওঁ গাই গৈছিল ফুল ফুলৰ হৃদয় সেউজী ধৰা ফুল ফুলৰ সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোৱা তেওঁ অকল অসমতেই সীমাবদ্ধ হৈ নাথাকিল তেওঁ লাহে লাহে খোজ দিলে মুম্বাইত আৰু মুম্বাইত যশস্বী কণ্ঠশিল্পী পৃথিৱী বিখ্যাত